মই দীক্ষিত শৰ্মা এই মুহূৰ্তত ৰাজনৈতিক যি ঘটনাক্ৰম চলি আছে আৰু বিশেষকৈ নিৰ্বাচনী বতাহ যি আছে সেই বতাহ এতিয়া ধুমুহালৈ ৰূপান্তৰিত হৈছে কাৰণ নিৰ্বাচনলৈ আৰু খুব বেছি দিন নাই আৰু ইতিমধ্যে দুটা মহাশক্তি বা মহামিত্ৰজোঁট ইতিমধ্যে ৰাজ্যত দেখা পোৱা গৈছে। এটা হ'ল কংগ্ৰেছৰ নেতৃত্বত মহামিত্ৰজোঁট আৰু এটা হ'ল ৰাইজৰ দল আৰু এজেপিৰ যি মিত্ৰ শক্তি আছে। এতিয়া ঘটনা হৈছে যে কৰবাত নহয় কৰবাত এটা কথা কৈ আছে বা বিভিন্ন শাসকীয় পক্ষও কৈ থাকে বা বিভিন্ন মহলতো কৈ আছে যে এতিয়া যেহেতু বিজেপি মিত্ৰজোঁট আছে, কংগ্ৰেছৰ মিত্ৰজোঁট আছে, নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰো এটা মিত্ৰজোঁট আছে, কৰবাত নহয় কৰবাত এটা বিজেপি বিৰোধী যি শক্তি আছে বা বিজেপি বিৰোধী যি ভোট আছে সেই ভোট বিভাজন হ'ব নেকি? এইটো এটা সকলোতকৈ ডাঙৰ প্ৰশ্ন। আৰু এই যি তিনিকোণীয়া এটা যুঁজ দেখা পোৱা গৈছে ৰাজ্যৰ সমাগত নিৰ্বাচনৰ প্ৰাকখনত, এই তিনিকোণীয়া যুঁজে প্ৰকৃততে কাক লাভ কৰিব, কাক লোকচান কৰিব আৰু মে' মাহত যিখন বিধানসভা গঠন হ'ব সেই মে' মাহত গঠন হ'বলগীয়া বিধানসভাৰ ৰূপ কি হ'ব, এই গোটেই বিষয়ত কথা পাতিবলৈ বৰ্তমান মোৰ লগত আছে বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা, আপোনাক স্বাগতম জনাইছোঁ। এজেপিৰ মুখপাত্ৰ অভিজিত কমল ভূঞা, আপোনাক স্বাগতম জনাইছোঁ। আৰু ৰাইজৰ দলৰ মুখপাত্ৰ প্ৰদীপ বৰুৱা, আপোনালোক তিনিওজনকে স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত মই প্ৰথম যিটো টপিকটো মই ইতিমধ্যে আপোনালোক সকলোকে কৈছোঁ, মই এটা অপেনিং ৰিমাৰ্ক আপোনালোক সকলোৰে পৰা লৈ ল'ব বিচাৰিছোঁ। পবিত্ৰ মাৰ্ঘেৰিটা, আপোনাৰ পৰা চমুকে ক'ব। মিত্ৰজোঁট হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া গণতান্ত্ৰিক এখন দেশৰ নিৰ্বাচনত। আমিও জনগোষ্ঠীয় শক্তিসমূহ বড়ো, ৰাভা, মিচিং, কাৰ্বি, তিৱা যি জনগোষ্ঠীয় শক্তিসমূহ আছে সেই শক্তিসমূহৰ লগত অসমৰ আঞ্চলিকতাবাদৰ প্ৰধান ধ্বজাবাহক অসম গণ পৰিষদৰ লগত আমাৰ মিত্ৰতা চলি আছে। আমি এই মিত্ৰতাৰ সূত্ৰে সিদিনাখন অনুষ্ঠিত হোৱা মিথ্যাচাৰ আৰু বিভিন্ন প্ৰচাৰৰ মাজত অনুষ্ঠিত হোৱা তিৱা নিৰ্বাচনতো আমি অংশগ্ৰহণ কৰি সেই মিত্ৰজোঁটৰ সহযোগত জিকিছোঁ। গতিকে মিত্ৰজোঁটৰ প্ৰয়োজন আছে। কিন্তু এতিয়া বাকী যি আপুনি মিত্ৰজোঁটৰ কথা ক'লে, কংগ্ৰেছ UDF, সেইটো নতুন কথা নহয়। তেওঁলোকৰ মিত্ৰতা আজি এটা ডেৰটা দশক জুৰি চলি আহিছে। তাৰ সময়ত জিকিছে চিৰাজুদ্দিন আজমল জিকিছে, প্ৰদ্যুৎ বৰদলৈ জিকিছে, গৌৰৱ গগৈ জিকিছে। সেইটো মিত্ৰতা যিটো আছেই, গতিকে সেইটো নতুন কথা নহয়। ঠিক সেইদৰে ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ সৃষ্টিকাৰী যিকেইটা শক্তি আছে তেওঁলোকে আমাৰ বিৰুদ্ধাচৰণ কৰি আছে আগৰে পৰা। গতিকে এইটো নতুন কথা নহয়। তৎসত্বেও আমি হাতৰ পৰা নখন এখন জিকিছিলোঁ। অভিজিত কমল ভূঞা, আপোনাৰ ওচৰলৈ আহিছোঁ। অপেনিং ৰিমাৰ্ক দুটা বা তিনিটা শব্দত কওক, মই তাৰপিছত সম্পূৰ্ণৰূপে বিস্তৃতভাৱে বিষয়টোত যাম। আমি বিশ্বাস কৰোঁ যে এইবাৰ নিৰ্বাচনত যুঁজ তিনিকোণীয়া নহ'ব, দুকোণীয়া হ'ব। আৰু সকলো ৰাষ্ট্ৰীয়তাবাদী বিজেপি, কংগ্ৰেছ আৰু সাম্প্ৰদায়িক দল AIDF এফালে থাকিব আৰু আঞ্চলিকতাবাদত বিশ্বাস কৰা অসম জাতীয় পৰিষদ তথা ৰাইজৰ দল ASDC-কে ধৰি আন সকলো সৰু বৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল এফালে থাকিব। আৰু আমি এইটোও বিশ্বাস কৰোঁ লগতে যে অসমত আচলতে বিজেপিৰ মিত্ৰজোঁট নাই। তেখেতলোকৰ বাহিৰৰ ৰাজ্যসমূহত মিত্ৰজোঁটৰ এটা নাম আছে NDA, নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স, কিন্তু অসমত তেখেতলোকৰ অকল BJP প্লাছহে আছে। প্ৰদীপ বৰুৱা, আপোনাৰ মই আমাৰ অভিজিত কমল ভূঞা ডাঙৰীয়াৰ লগত একমত যে এইবাৰ দুইকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। এই প্ৰতিদ্বন্দ্বিতা ৰাষ্ট্ৰীয়তাবাদী দল আৰু অসমত ৰাইজৰ দল আৰু আমাৰ AJP অসম জাতীয়তাবাদী আৰু অন্যান্য যি দলসমূহ আছে সেই দল মানে আঞ্চলিক দলৰ মিত্ৰজোঁটৰ এই দুইকোণীয়া প্ৰতিদ্বন্দ্বিতাই অসমত হ'ব। হয়, এতিয়া মই বিষয়টো বিস্তৃতভাৱে যাব বিচাৰিছোঁ। পবিত্ৰ মাৰ্ঘেৰিটা, আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ কাৰণে এতিয়া পথ অলপ সহজ হৈ পৰে নেকি? কাৰণ দুটাকৈ মিত্ৰজোঁট আপোনালোকৰ সন্মুখত দেখা পোৱা গৈছে। আপোনালোকৰ নিজৰটোতো আছেই, তাৰোপৰি ৰাইজৰ দল আৰু নতুন আঞ্চলিক ৰাজনৈতিক দলৰ মিত্ৰজোঁট আৰু কংগ্ৰেছৰ নেতৃত্বত যি তেওঁলোকে কৈ থাকে মহামিত্ৰজোঁট। এই দুটা মিত্ৰজোঁট অহাৰ লগে লগে আপাৰ আছামত হওক, উজনি অসমত হওক যি চিন্তা আছিল সেই চিন্তাটো অলপ চাগে কমি গ'ল আপোনালোকৰ, নহয়? একদম শুদ্ধ কথা কৈছে। কাৰণ কি কংগ্ৰেছৰ লগত UDF-ৰ এটা সনাপিটিকা, এটা আনহলি নেক্সাছ বা এলায়েন্স এটা দশক জুৰি চলি আছিল বুলি আমি বাৰম্বাৰ কৈ আহিছোঁ। কিন্তু কংগ্ৰেছে বাৰে বাৰে সেইটো কথা প্ৰত্যাখ্যান কৰিছিল, UDF-এ প্ৰত্যাখ্যান কৰিছিল। কিন্তু আজি আমি কৈ অহা কথাটো সত্য প্ৰমাণিত কৰি তেওঁলোকে দুইটা দলে এতিয়া একাকাৰ হৈ পৰিল। গতিকে এই কথাটো আমি কি কাৰণে কৈ আছিলোঁ যে মূলতঃ AIDF-ৰ যদিও কোনো নাই, ক'বই লাগিব
অসমৰ যিখন এখন অসমৰ বিৰুদ্ধাচৰণ কৰা এখন আইন IMDT বাতিল কৰাৰ সময়তে UDF জন্ম হৈছিল মূলতঃ 14টাতকৈ অধিক সাম্প্ৰদায়িক বিভিন্ন ধৰণৰ মৌলবাদী সংস্থাৰ পৃষ্ঠপোষকতাত গতিকে আৰু মূলতঃ আমি পোনপটীয়াকৈ কওঁ যে সেই দলটো মূলতঃ মৈমনসিঙীয়া নোৱাখলীয়া ৰংপুৰীয়া ঢাকায়া চিলেটীয়া মিয়াৰ মূল নেতৃত্বত বা পৃষ্ঠপোষকতাত গঠিত AIDF দল সেই AIDF দলৰ লগত যেতিয়া কংগ্ৰেছ সামিল হৈ গ'ল একাকাৰ হৈ গ'ল তাৰ ফলত আমাৰ কি খিলঞ্জীয়া ভূমিপুত্ৰসকল বিভিন্ন জাতি জনগোষ্ঠী হিন্দু মুছলিম খিলঞ্জীয়া সেই সকলো মানুহবিলাক এতিয়া কংগ্ৰেছ আৰু UDFৰ যিটো আনহলি নেক্সাছ বা এটা অসমৰ কাৰণে ভয়ংকৰ এটা তেওঁলোকৰ যিটো মণিকাঞ্চন সংযোগৰ দৰে বুলি তেওঁলোকে আখ্যা দিব বিচাৰে সেইটোৰ ফলত এতিয়া তেওঁলোক নিজে এক্সপ'জ হৈ গ'ল দ্বিতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এতিয়া সংবাদ মাধ্যমত বিভিন্ন ৰাজনৈতিক মহলত চৰ্চা হৈছে যে পৰ্দাৰ পিছফালে এই AIUDF অৰ্থাৎ আজমলৰ দল আৰু কংগ্ৰেছৰ লগত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এই দুটা দলেও এটা মিত্ৰতাৰ হাত আগবঢ়াইছে আপোনালোকে চাব তেওঁলোকে এতিয়া উজনি নামনি অসমৰ যিখিনি আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছে তেওঁলোকৰ কংগ্ৰেছ যিদৰে প্ৰত্যাশিত হ'ল তেওঁলোকো সেই তেনেধৰণে হ'ব পাৰে বুলি এই কথাষাৰ ঢাকি ৰাখিব বিচাৰিছে কিন্তু যিদিনাখন আপোনালোকে দেখিব নিৰ্বাচনৰ সময়ত যেতিয়া তেওঁলোকৰ লিষ্ট ওলাব আপোনালোকে দেখিব লুৰিণজ্যোতি গগৈ অখিল গগৈ আদি নেতাৰ বিৰুদ্ধে UDFে কোনো প্ৰাৰ্থী নিদিয়ে কংগ্ৰেছে কোনো প্ৰাৰ্থী নিদিয়ে তেওঁলোকৰ এটা আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল যে যেনে তেনে দুগৰাকী লুৰিণ আৰু অখিল গগৈক যেনে তেনে শিৱসাগৰ নাইবা শিৱসাগৰ নাহৰকটীয়া দুলীয়াজান ইত্যাদি জিকাই নিব লাগে তাৰ কাৰণে UDF আৰু কংগ্ৰেছৰ ওচৰত একেসকলৰ দল দুটা ইতিমধ্যে তেওঁলোকে সাৰেণ্ডাৰ কৰি দিছে আপোনাৰ প্ৰতিক্ৰিয়া তেখেতে দিনতে সপোন দেখে ভাল কথা দেখিব আপোনালোকে ঠিক আছে তেখেতে দিনতে সপোন দেখে ভাল কথা আৰু সেইটো ৰেফাৰেঞ্চটো সংবাদ মাধ্যমৰ পিঠিত দি দিয়ে কিন্তু এইবিলাক এনেই কোনো ধৰণৰ সঁচা কথা নহয় আমি জন্মলগ্নৰ পৰা অসম জাতীয় পৰিষদে সকলো সাম্প্ৰদায়িক দলৰে বিৰোধিতা কৰিছোঁ বিজেপি যেনেকৈ আমি বিৰোধিতা কৰিছোঁ তেনেকৈ AIDFৰো আমি বিৰোধিতা কৰিছোঁ আৰু গতিকে এইটো কথা স্পষ্ট AIDFৰ লগত অসম জাতীয় পৰিষদৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু ৰাজনৈতিক আমাৰ বাবে প্ৰতিদ্বন্দ্বী আৰু দ্বিতীয় কথা হ'ল কি তেখেতলোকে যোনটো কথা কংগ্ৰেছৰ এটা মিত্ৰজোঁটৰ কথা কৈছে আমি নাভাবোঁ কংগ্ৰেছ আৰু বিজেপি দুটা ডিফাৰেণ্ট টীম কাৰণ তেখেতলোকৰ মাজতে আণ্ডাৰষ্টেণ্ডিং আছে আজি বিজেপিত থকা সকলো মেক্সিমাম আপোনাৰ নেতাই দেখিব আপুনি কংগ্ৰেছৰ পৰা অহা আৰু AIDFৰ লগত তেখেতলোকৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীৰ জৰিয়তে কি গোপন সম্পৰ্ক আছে এইটো অসমৰ সকলো ৰাইজে জানে নহয় এটা অভিজিত কমল ভাই এটা প্ৰশ্ন উত্থাপন হ'ব যে যিকোনো এটা সমষ্টিত কাৰণ কালি যেতিয়া অখিল গগৈক লগ পালে আপোনালোকৰ সভাপতিয়ে লগ পাই ক'লে যে আমি মিত্ৰতা চূড়ান্ত হ'ল আৰু 126টা সমষ্টিতে আমি BPFক লগাই নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থী দিম কিন্তু এই মুহূৰ্তত কথাটো যদি হ'ল আপোনালোকৰ মিত্ৰ শক্তি আৰু কংগ্ৰেছৰ মহামিত্ৰ শক্তি এই দুটা শক্তিৰ যদি প্ৰধান শত্ৰু হিচাপে আপোনালোকে যদি চায় তেতিয়াহ'লে সেইটো হ'ল বিজেপি আৰু বিজেপিৰ যিখিনি অপ'জ কৰা যিখিনি ভোট থাকিব তেওঁলোকক বিৰোধিতা কৰা যিখিনি ভোট থাকিব সেই ভোটখিনিৰ ওপৰতে আপোনালোকৰ লক্ষ্য থাকিব যদি এটা সমষ্টিত মই ধৰি ললোঁ নগাঁও সদৰ সমষ্টিত আপোনালোকেও প্ৰাৰ্থী দিলে কংগ্ৰেছেও প্ৰাৰ্থী দিলে বিজেপিও প্ৰাৰ্থী দিলে বিজেপিৰ কোৰ ভোটখিনিতো তেওঁলোকৰ লগত আছে এতিয়া যদি আপোনালোকে বিজেপি বিৰোধী শক্তিখিনি ভোটত জিকিব লাগে তেতিয়াতো ভাগ হৈ গ'ল এইটোতো স্পষ্ট হৈ গ'ল কথাটো আচলতে তেনেকুৱা নহয় আপোনাৰ নগাঁও সদৰ সমষ্টিৰে মই এটা এক্সাম্পল মই আপোনাৰ এক্সাম্পলটোতে দেখাই দিছোঁ যেনেকৈ বিজেপিক বেয়া পোৱা মানুহ আছে তেনেকৈ কংগ্ৰেছক বেয়া পোৱা মানুহ আছে আজিলৈকে যিহেতু এটা বিকল্প ৰাজনীতি হিচাপে অসমৰ ৰাইজে অগপক বিশ্বাস কৰিব নোৱাৰা হৈ পৰিলে গতিকে আমাৰ অসম জাতীয় পৰিষদৰ আৰু ৰাইজৰ দলৰ যি মিত্ৰতা হিচাপে আমি যি উমৈহতীয়া পাৰ্টি দিম সেই উমৈহতীয়া পাৰ্টিজনক বিজেপি দলত বেয়া পোৱা ভোটাৰজনে আৰু কংগ্ৰেছ আৰু AIDFক বেয়া পোৱা ভোটাৰজনেও ভোট দিব গতিকে আমাৰ ভোট শ্বেয়াৰহে বেছি হ'ব আমাৰ ভোটাৰ্ছৰ সংখ্যাহে বেছি হ'ব এই অংকটো আপুনি এনেকৈও চাব পাৰে কেনেকৈ এইটো মই এটা কথা চাওক মই যদি আপোনাক পলিং পাৰ্চেণ্টেজ হিচাপে চাই তেতিয়াহ'লে 2016 আৰু 19 লোকসভা বা বিধানসভা নিৰ্বাচনত যদি আপুনি চাই মই নগাঁও সদৰ সমষ্টিৰ উদাহৰণটো লৈছোঁ প্ৰায় 70 to 72% পলিং হৈছে সেইটোত আপোনালোকৰ পক্ষত তেতিয়াহে আহিব যদি এই 70% পলিংটো আপোনালোকে 90%লৈ লৈ যাব পাৰে তেতিয়া সেইটো আপোনালোকক বেনিফিট কৰিব কথাটো তেনেকুৱা নহয় আপোনালোকে বেনিফিট কৰিব আপুনি চাওক এই গোটেই আৰু এতিয়া যদি আপুনি চাই 2016 বা 19 বিধানসভা বা লোকসভা নিৰ্বাচনত যিটো পলিং পাৰ্চেণ্টেজ আছিলে সেই পলিং পাৰ্চেণ্টেজটো যদি আপুনি উলিয়াব নোৱাৰে বা তাক বৃদ্ধি কৰিব নোৱাৰে অৰ্থাৎ সেই ভোটখিনিয়ে হ'ব আৰু সেইখিনিৰ ভিতৰত যিখিনিয়ে গৰিষ্ঠ সংখ্যক ভোট পাব সেইটোত ওলাই যাব আৰু তাত আপোনালোক দুইটা মিত্ৰ শক্তি যেতিয়া থাকিব তাতো ভোট বিভাজন হয় বিজেপিয়ে লাভ হ'ল আচলতে এটা কেমেষ্ট্ৰি এইটো একে 2 নহয় একে 11ও হয় অৰ্থাৎ অসমৰ ৰাইজে খুব মানে পৰিপক্ক হিচাপে সদায় ভোট দি আহিছে আপোনালোকে চাব বিভিন্ন ৰাজ্যত মানে হাং পাৰ্লিয়ামেণ্ট হয় বা হাং এছেম্বলি হয় ভোটাৰ কিন্তু অসমত সদায় ডিচাইচিভ মেণ্ডেট
অসমৰ ৰাইজে সদায় দি আহিছে আৰু এইবাৰো অসমৰ ভোটাৰ 2006 চনৰ পলিং অসমত চাওক 2011 চনৰ বিধানসভা নিৰ্বাচনৰ পলিং চাওক আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনৰ পলিং চাওক 2011 চনত মোৰ যদি ভুল হোৱা নাই এৰাউণ্ড 62 to 63% অসমত পলিং হৈছিলে মোৰ যদি ভুল হোৱা নাই আৰু 2016 চনত এই শতাংশ এই যে পলিং পাৰ্চেন্টেজ আছিল এই পলিং পাৰ্চেন্টেজ 75% পাইছিলগৈ প্ৰায় কোনো জেগাত তাত পাহি গৈছে আৰু এই যে 10 বা 12% অধিক ভোট হৈছিলে তাক বিজেপিয়ে লাভ কৰিছিল আপুনি এটা কথা চিধাকে স্পষ্ট কথা যে যদিহে আপোনালোকে ভোটদান কেন্দ্ৰত ভোটাৰক আনিব নোৱাৰে তেতিয়াহ'লে কিন্তু এইটোৱে আপোনালোকৰ কাৰণে কৰবাত নহয় কৰবাত বিজেপিকে লাভ দিয়া হ'ব নেগেটিভ ভোট হৈছে কংগ্ৰেছক বেয়া পাই পেলাই বহুতে মানুহে বিজেপিক ভোট দিছে কিন্তু এইবাৰ সেই নেগেটিভ ভোটটো নাই যিহেতু প্ৰশ্নটো মোলে আছিলে পবিত্ৰ দা প্ৰশ্নটো যিহেতু মোলে আছিলে মই সাইণ্টিফিকলি কৈ দিওঁ 2016 চনত বিজেপিয়ে ভোট পাইছিলে 29.5% ভোট শ্বেয়াৰ যোনটো পাইছে আৰু কংগ্ৰেছে ভোট পাইছে 31%। এতিয়া এই বিজেপিক যিসকলে ভোট দিছিলে তেখেতলোকৰ মাজত জাতীয়তাবাদী ৰাইজ সোমাই আছে যিহেতু তেখেতলোকে 2016 চনত জাতি মাতি ভেটিৰ কথা কয় আৰু বিভিন্ন জাতীয়তাবাদী কথা তেখেতলোকে অগপৰ বুকুচাত উঠি কৈছিলে এতিয়া শুনক মোৰ কথাখিনি শুনক এতিয়া এইবাৰো যে 2021ত বিজেপিয়ে 29.5% ভোট শ্বেয়াৰ পাব এই এনে কথা নহয় এই 29.5%ৰ বহু সংখ্যক জাতীয়তাবাদী মানুহে এই আমাৰ যি আঞ্চলিকতাৰ মিত্ৰজোঁট আছে তাত ভোট দিব পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 কংগ্ৰেছত যিসকলে 31% ভোট শ্বেয়াৰ দিছিলে সেই 31%ৰ ভোট শ্বেয়াৰ এইকাৰণেই পাইছিলে কাৰণ তেখেতলোকে বিজেপিৰ লগত যাব বিচৰা নাছিলে তেখেতলোকে যে এটা বিজেপি সাম্প্ৰদায়িক শক্তি সেই সময়তে বিশ্বাস কৰিছিলে আৰু যেহেতু এটা বিকল্প ৰাজনীতি আছিলে যদিও কংগ্ৰেছক বেয়া পাইছিলে কিন্তু এটা বিকল্প ৰাজনীতি হিচাপে বিজেপিক বিশ্বাস কৰিব বিচৰা নাছিলে আঞ্চলিকতাবাদী মঞ্চত তেখেতলোকে বিকল্প হিচাপে বিচাৰি পোৱা নাছিলে সেইকাৰণে এই কংগ্ৰেছলৈ 31% ভোট শ্বেয়াৰ গৈছিলে কিন্তু আজি 2021ত সেই 31%ৰ পৰা যদি 15% ভোট শ্বেয়াৰ আহে আৰু বিজেপি ভোট শ্বেয়াৰৰ পৰা যদি 15% ভোট শ্বেয়াৰ আহে আপোনাৰ সাধাৰণভাৱে মই আপোনাক কৈছো 30% ভোট শ্বেয়াৰটো আঞ্চলিকবাদী মহাজোঁটে পায় যদি ফিগাৰ হয় খুব ভাল কথা মইতো কওঁ যে সেইটো খুব ভাল কথা কিন্তু প্ৰশ্নটো এইটো উত্থাপন হ'ল যে আপুনি যিটো 29% ফিগাৰ ক'লে আৰু কিছু সময়ৰ আগতে মই যিখিনি কথা ক'লো যে 10 পৰা 12% বেছি ভোট হৈছিল আপুনি 2011 চনত যদি চাই বিজেপিৰ অসমত পলিং আছিলে প্ৰায় 15 পৰা 16% এই 10% বা 12% যিটো তেওঁলোকে সুইপ কৰিলে সেই সুইপ কৰাৰ পাৰ্চেণ্টেজটো তেওঁলোকে 29ত আহিলে মই আপোনাক সোধা প্ৰশ্নটো এইটো হ'ল যে এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি আপুনি ইয়াত আহি পেলাই কওক বা যিমানে যি নকওক আল্টিমেটলি যেতিয়ালৈকে ভোট গ্ৰহণ কেন্দ্ৰত মানুহে আহি ভোট নিদিব বা ভোটিং পাৰ্চেণ্টেজ নাপাহিব কাৰণ আপুনি চাওক এইটো কংগ্ৰেছৰ দিনৰ পৰা এটা কথা আছে যে যদিহে পলিং পাৰ্চেণ্টেজ কম হয় তেতিয়াহ'লে শাসকীয় পক্ষৰ লাভ হয় তেতিয়াহ'লে আপোনালোকৰ মিত্ৰজোঁটৰ কাৰণে সকলোতকৈ ডাঙৰ চেলেঞ্জ এই মুহূৰ্তত এইটো যে কেনেকৈ আপোনালোকে যিটো 72% বা 73% পলিং হৈছে তাক 90%লৈ লৈ যাব পাৰে তেতিয়াহে আপোনালোকে কিন্তু কাৰ্যক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব কাৰণ উদাহৰণ যদি আপোনালোকে চাই লয় মই আপোনাৰ ওচৰলৈ কৈ দিছোঁ আপোনাৰ কথাটো এইবাৰ যদি 2021ৰ ভোটাৰসকলৰ প্ৰায় 63% মানুহ এইবাৰ 40 বছৰৰ তলৰ হ'ব আৰু বহুতখিনি নিউ ভোটাৰ্ছ ওলাই আহিছে আৰু আপোনালোকে দেখা পাইছে যে নতুন প্ৰজন্মৰ কিমানসকল যুৱক যুৱতী ইতিমধ্যে বিজেপিৰ প্ৰতি বিমুখ হৈ পৰিছে আৰু এই চৰকাৰখনৰ প্ৰতি বিজেপিৰ দলটোৰ যিখিনি সাম্প্ৰদায়িক কথা আৰু একনায়কত্ববাদী যি চৰিত্ৰ তাৰ প্ৰতি বিমুখ হৈ পৰিছে আমি নিশ্চিতভাৱে আশা কৰোঁ পলিং পাৰ্চেণ্টেজ এবাৰ বাঢ়িব আৰু মেক্সিমাম এই পাৰ্চেণ্টেজৰ মেক্সিমাম শ্বেয়াৰ জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী শক্তিৰ পক্ষে পবিত্ৰ মাৰ্গেৰিটাৰ ওচৰলৈ আহিছোঁ পবিত্ৰ মাৰ্গেৰিটা আপুনি বাৰু মনে মনে অলপ হাঁহিও আছে যে এই দুটা মিত্ৰজোঁট আছে আমাৰ ৰাস্তা আৰু সহজ হৈ গ'ল কিন্তু ক'ৰবাত নহয় ক'ৰবাত প্ৰশ্ন আপোনালোকৰ ওপৰলৈ এইটোৱে উত্থাপন হ'ব যে আপোনালোকে যিখিনি দাবী কৰি আছিল সেই দাবী কিন্তু এই মুহূৰ্তত বাস্তৱায়িত হোৱা নাই ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ শক্তিতকৈ ভোট বিভাজনেহে আপোনালোকক লাভ কৰিব এইবিলাক কথাই নাই দাদা খুব মানে তথ্য আগতে কিমান ভোট পাইছিলোঁ এইবিলাক কেতিয়াবা লাগে চেফজুল লজিষ্টক কিন্তু নিৰ্বাচন বস্তুটো আচলতে আমাৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে ইমান ভোট পাম ইমানখিনি কংগ্ৰেছৰ ভোট আমাৰ তালৈ আহি যাব ইউডিএফৰ ভোট তেওঁৰ তালৈ গুচি যাব এনেধৰণৰ কথা নহয় এতিয়া তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কৈছোঁ মই দুয়োগৰাকী আমাৰ নিজৰে অসমীয়াৰ সন্তান যে নিৰ্বাচনটো এনেকুৱা বস্তু নহয় 28,000টা বুথ আছে তেওঁলোকৰ 28,000 ভোটত 28জন তেওঁলোকে পুলিং এজেণ্ট দিয়কচোন নাকে দিজ আৰ দ্য প্ৰেক্টিকেল থিংছ নে দেখি দা 40 বছৰ সাধনাৰ অন্তত ভাৰতীয় জনতা পাৰ্টী 28,000 ভোট নিৰ্মাণ কৰিছে
আপোনালোকৰ আছিলে 2016 জিলা সমিতি নাছিলে জিলা সমিতি নাছিলে এইবিলাক মানুহবিলাকে জানেতো আপুনি চাওক আপুনি কথাবিলাক তথ্যভিত্তিক কওক এতিয়া আমাৰ 28 ভোটৰ কাৰণে আমি 40 বছৰ সাধনা কৰিব লাগিছে অসম গণ পৰিষদে আজি প্ৰায় 26,000 তেওঁলোকৰ বুথ আছে তেওঁলোকে 35 বছৰ সাধনা কৰিব লাগিছিল এই বুথ নিৰ্মাণ প্ৰক্ৰিয়াটোৰ কাৰণে এটা নিৰলস সাধনা লাগে আমাৰ এতিয়া আজিৰ তাৰিখত প্ৰায় 40 লাখ সদস্য এই কামখিনি কৰি আছে গতিকে এইখিনি কথা আপুনি সঁচাটো হজম কৰিবলৈ শিকক এইটো একো মানুহে চাইছে মানুহে সিদ্ধান্ত ল'ব এতিয়া যিকোনো এখন গাঁৱৰ কথা কওকচোন আপুনি শিৱসাগৰৰ ধৰি লওক অনুষ্ঠান চাই আছোঁ মই শিৱসাগৰৰ আমগুৰি জিলাত আমগুৰি সমষ্টিত প্ৰায় ধৰি লওক 200 বুথ আছে 200 বুথত আপোনালোকৰ উপস্থিতি আছেনে দিছ হাইপথেটিকেলি কথা কতো সহজ এতিয়া আপোনালোকেও পাৰিব আপোনালোকে অন্ততঃ 5-6 বছৰ পিছত আপোনালোকে নিশ্চয় পাৰিব যে শক্তিশালী নহ'ব পাৰে কিন্তু দিছ ইজ দ্য ফাৰ্ষ্ট ৰিকুৱাৰমেণ্ট পুলিং এজেণ্ট বিচাৰি নাপাব ৰাজ্য দলৰ অসম জাতীয় পৰিষদে পুলিং এটা কথা এতিয়া শুনক এতিয়া নেক্সট দাদা নেক্সট ইলেকশ্যন খেলাবলৈ আপোনালোকৰ কেণ্ডিডেটে বিচাৰি পোৱা নাই শুনিলে বেয়া লাগে নহ'লে কংগ্ৰেছৰ চিটিং এমএলএ দিব লাগে এতিয়া কথা হ'ল এই যে কথাখিনি কৈ আছে তৎসত্ত্বেও চাওকচোন এনেধৰণৰ কথা আজি 2 বছৰ ধৰি কৈ আছে তেখেতসকলে যে একদম সাম্প্ৰদায়িক দল অসমৰ মানুহে এৰি দিছে তৎসত্ত্বেও দেখোন আপুনি চাওক তিৱা নিৰ্বাচনত আমি 35খনৰ ভিতৰত 32খন জিকিলোঁ 0ৰ পৰা গৈ আমি 9 হ'লোগৈ বা এই আমাৰ BTC নিৰ্বাচনত ৰাভা হাছং মিচিং অট'নমাছ কাউন্সিল কাৰ্বি সোণোৱাল কছাৰী ঠেঙাল কছাৰী গোটেই খিলঞ্জীয়া ভূমিপুত্ৰই এই যোৱা সপ্তাহলৈকে কাক ভোট দিয়া আহিছে ভাৰতীয় জনতা পাৰ্টিক এইবিলাক হাইপথেটিকেল কল্পনা প্ৰামাণিক কথা আপুনি তথ্যভিত্তিকৰ কথা কৈছে তো মই এতিয়া তথ্যভিত্তিক আপোনাক আঙুলিয়াই দিছো গতিকে না আপোনাক তথ্যভিত্তিক হাইপথেটিকেলি কল্পনা কৰাৰ ঠিক আছে আপোনাক মই আপোনাৰ অধিকাৰ আছে কিন্তু মই আজি আপোনাক কৈ যাওঁ অফিচিয়েলি ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ হিচাপে আপুনিও চেলেঞ্জটো লওক নিৰ্বাচনৰ ফলাফলৰ দিনাখন ময়ো দীক্ষিত শৰ্মালৈ এতিয়া বহিম আপোনালোক দুইটা দলে বেয়া নাপাব 0-0 দুটা বিগ 0 পাব আজি মই অফিচিয়েলি পবিত্ৰ মাৰ্কেটে ডিক্লেয়াৰ কৰিছো ইয়াত আপোনাৰ স্বপ্নভংগ হ'বলৈ বেছি দিন নাইতো আপুনি দুমাৰ ৰখি দিয়ক স্বপ্নভংগ এখন নাপায় আপুনি যে ইকুৱেশ্যন কৰিছে দেয়াৰ নট কাৰণ চাওক এখন চৰকাৰে কাম কৰি আছে মানুহে ৰাইজে দেখিছে 21,000 কিলোমিটাৰ ৰাস্তা পকী কৰিছে এখন চৰকাৰে আজি 29,000 নে 27,000 একজেক্ট ফিগাৰটো পাহৰিছোঁ 29,700 শিক্ষকক নিযুক্তি দিছে পৰহি 2 লাখ যুৱকক আপোনাৰ স্বাৱলম্বী হ'বলৈ 50,000 টকাকে দিছে আপোনাৰ এটা গড়ৰ হত্যা 25ৰ পৰা 0ৰ ফালে ধাৱমান হৈছে 8,500 নামঘৰ আমাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰাণ কেন্দ্ৰ নামঘৰৰ আজি ৰক্ষণাবেক্ষণৰ বাবে আগবাঢ়ি আহিছে চৰকাৰখন আজি 56 কি কৰিলে কৈ আছো আপুনি 56 কোটি টকাৰে ৰিভাৰ এণ্ড এৰিয়াত বৰ্ডাৰ চিল কৰি দিছে এই কথাবিলাক 222 বৰ্গ কিলোমিটাৰ যি সেউজ হৈছে 52 লাখ ছাত্ৰ ছাত্ৰীয়ে যি বিনামূলীয়া শিক্ষা লাভ কৰিছে 8-9খন মেডিকেল কলেজ এইমছ হৈছে 6 নং দফা 35 বছৰে এতিয়া শুনক 6 নং দফা 35 বছৰে আন্দোলন আলোচনা চক্ৰ আন্দোলন ধৰ্ণা আৰু কাগজত আছিল মোদী চৰকাৰ সৰ্বানন্দ সোণোৱাল অহাৰ পিছত এই কাগজখন আজি পাৰ্লিমেণ্টত 12 বছৰ শাসন কৰিলে ক'বলৈ দিয়ক দাদা আপুনি 12 বছৰ শাসন কৰিলে এতিয়া তাকে বোলে কি কৰিলে দাদা 6 নং দফাৰ এতিয়া আপুনি অপৰিপ দা এতিয়া আপোনাৰ যুক্তি নাই কাৰণে এনেকৈ ক'বলগীয়া হৈছে মোক ডিষ্টাৰ্ব দিবলগীয়া হৈছে একো নাই 6 নং দফাৰ 35 বছৰে দাদা 35 বছৰে কাগজত আছিল 12 বছৰ কিন্তু বিজেপি ক্ষমতাত আছিল আজি যে প্ৰতিবেদন বিজেপি ক্ষমতাত আছিল 12 বছৰ পাইছে আমাৰ কাৰণে পাইছে কি কৰিব আজি যে অসমৰ ৰাইজে যে প্ৰতিবেদন এখন যে আজি দেখিছে অসমৰ ৰাইজে এই চৰকাৰ দুখনৰ সদিচ্ছাৰ কাৰণে দেখিছে এই 12 বছৰৰ আপোনালোকে আন্দোলন কৰি গ'ল ৰাইজৰ দলে 6 নং দফাৰ প্ৰতিবেদনখন আপোনালোকে মানে ভেটেনেৰী কলেজৰ গুদামত পৰি আছে বুলি শুনাহে পাইছে ৰাইজৰ দল বুলি যিটো দল তেওঁলোকে পৃথিৱীত যিমান কাম কৰিছে তেওঁলোকৰ তেওঁলোকৰ জন্মদাতা দলটোৱে সব হাফ হাৰ্টেড কাম কৰিছে আজিলৈকে কোনটো কাম আপোনালোকক জন্ম দিয়া কৃষক মুক্তি দল এই সংগঠন কৰিছে কওকচোন কেৱল ধৰণে দিয়ে নৈৰাজ্যবাদ মানুহ মাৰিম কাটিং জ্বলাই দিম কাৰণ অখিল গগৈ আপোনালোকে বিনা মানে কাৰণত জেলত খুমুৱাই ৰাখিছে এই কথাটো কৈ দিলে উলিয়াই দিয়ক তেখেতক যদি খাওক আছে তেখেতক মুক্তি দিয়ক এই কথাটো চাওক অখিল গগৈ মুক্তি দিয়ক অখিল গগৈ এগৰাকী পুত্ৰ পিতৃ বা স্বামী তেওঁ অসমীয়া আইৰ সন্তান তেওঁৰ প্ৰতি আমাৰ মৰম শ্ৰদ্ধা আছে কিন্তু আপুনি মই আইনৰ উৰ্ধত নহয় আপুনি হয়তো ক'ব ইচ্ছা কৰা নাই এগৰাকী মিছইউজ অফ ল কেনেকে মিছইউজ কৰিব আপুনি ভাৰতবৰ্ষত মানে মিছইউজ অফ ল ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে টাইম মিটাৰ আছে মিছইউজ অফ ল এতিয়া দাদা প্ৰদীপ দা লাইন মিছইউজ কৰিছে প্ৰদীপ দা মই কৈ দিছো চক অখিল গগৈ শ্ৰদ্ধেয় অখিল গগৈ ডাঙৰীয়াক বিনা কাৰণত
মানে ৰুলিং ন্যায়পালিকা। পাৰ্টিৰ আপোনালোকে এইটো এই কি কথা জেলত কৈছে? সোমাই থৈছে। ভূঞা ডাঙৰীয়া আপুনি মোক কওক, তেখেতেতো ক'বই যদি সাহস আছে অখিল এতিয়া গগৈক অসম জাতীয় পৰিষদ বা ৰাইজৰ দল বা বিজেপি ইলেকশ্যন খেলি দেখাওক। কোনোবাই এজন মানুহক দীক্ষিত থৈ দিব পাৰিব নেকি? এই দেশত কি ন্যায়পালিকা নাই নেকি? আপোনাৰ কি ন্যায়পালিকাৰ প্ৰতি শ্ৰদ্ধা নাই নেকি? মই ন্যায়পালিকাৰ কথাই কৈছো, মই ন্যায়পালিকাক কেনেকে নক'ব নাই, দেই? মই ন্যায়পালিকাৰ কথাই কৈছো। ন্যায়পালিকাক নক'ব তেনেকে। চবেই বুজি এই পায়। নৈৰাজ্যবাদ আপোনালোকৰ আছে, সেইকাৰণে ভোট নিদিয়ে। নাই, প্ৰদীপ দা, যিটো দলৰ ন্যায়পালিকাৰ প্ৰতি শ্ৰদ্ধা নাই, যিটো পাৰ্টিৰ কোৰ্টৰ প্ৰতি শ্ৰদ্ধা নাই, সেই নৈৰাজ্যবাদী পাৰ্টিটো কিয় ভোট দিব? যি মানুহে জ্বলাম, কাটিম, খাম, ধৰ্ণা দিম, প্ৰদীপ দা, মই এইখিনিতে এটা প্ৰশ্ন দিম। কাৰ সময়ত কম কষ্ট দিলে অসমৰ মানুহক আপোনালোকে? প্ৰদীপ দা, ঘৰ জ্বলাই দিছে আপোনালোকে। প্ৰদীপ দা, মই এইখিনিতে এটা প্ৰশ্ন দিব বিচাৰিছো। 2015 চনলৈকে বিজেপি দলটোৱে হিমন্ত বিশ্বক জেলত সোমাম বুলি কৈছিলে নাই? দুৰ্নীতি পৰায়ণ হিমন্ত বিশ্ব ডাঙৰীয়াক। এক মিনিট, আপুনি শুনক, এতিয়া মোৰ কথাখিনি শুনক, মোৰ কথাখিনি শুনক। আপোনালোকৰ মুখপাত্ৰ ডাঙৰীয়া ৰূপম গোস্বামী ডাঙৰীয়াই অখিল গগৈৰ হকে, অখিল গগৈ এজন বিৰাট ভাল মানুহ, তেখেতৰ শুনক, আপুনি শুনকচোন, আপোনালোকৰ বিজেপি দলৰ ৰূপম গোস্বামী ষ্টেটমেণ্টটো বিজেপি দলৰ ষ্টেটমেণ্ট নহয় নেকি? আপুনি কি কথা ক'ব আহিছে এতিয়া? ৰ'ব, আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকৰ দলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অজন্তা নিয়োগৰ গ্ৰামোন্নয়নত 22 কোটি টকাৰ কেলেংকাৰী হৈছে বুলি তেখেতলোকক ইনভেষ্টিগেশ্যন কৰিব দিছিলে নাই? সেই অজন্তা নিয়োগকে আজি আপোনালোকে আনি দলত ভৰাইছেনে নাই? আপোনালোকে বাৰে বিং কৰা কথাবিলাক কৈ থাকিলে নহ'ব শুনক। আৰু এতিয়া আপুনি তথ্যভিত্তিক কথা ক'ব কৈছিলে শুনক, এতিয়া আপুনি ৰিয়েলিটিত আহিব বিচাৰিছে, ঠিক আছে, আমি হাইপথেটিকেলি কথা নকওঁ, আমি প্ৰবেবিলিটিৰ ওপৰত কথা কৈছোঁ। ইলেকশ্যনত প্ৰবেবিলিটি থাকে, হয়তো আপুনি পাহৰি গৈছে, কিন্তু এতিয়া মই আপোনাক কৈছোঁ, এই যে কিয়া কাৰ্নিভেল লিমজিনত ঘূৰি থকা হিমন্ত বিশ্ব ডাঙৰীয়া আজি 26 কিলোমিটাৰ 36 কিলোমিটাৰ চাইকেল মাৰিবলগীয়া কিয় হৈছে? কাৰণ অসম জাতীয় পৰিষদৰ ৰাইজৰ দল আহিছে। হিমন্ত বিশ্ব ডাঙৰীয়া শুনক, হিমন্ত বিশ্ব ডাঙৰ শুনক ডাঙৰীয়া শুনক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু 100-200 কিলোমিটাৰ চাইকেল মাৰিবলৈ বাধ্য কৰি দিম আমি। কথাটো বুজি পাইছেতো? আজি আপোনালোকৰ ৰাষ্ট্ৰীয় সভাপতি আহি শিলচৰত কি ক'বলগীয়া হয় যে এই 92 লাখ হিতাধিকাৰীক আপোনালোকে ভোটাৰলৈ ৰূপান্তৰিত কৰক। আপোনালোকৰ 42 লাখ কাৰ্যকৰ্তা আছে নহয়, তেখেতলোকৰ পৰিয়ালৰ দুজনে ভোট দিলে দেখোন আপোনালোকে জিকে। আপোনালোকে যোৱাবাৰ 2016 চনত আপোনালোকে 49 লাখ ভোট পাইছিলে, আৰু আপোনালোকক জিকিবৰ কাৰণে 10 লাখ ভোটে লাগে, আপোনালোকে 10 লাখ ভোট আনি ল'লে হয়। কিন্তু আজি আপোনালোকৰ পৰিস্থিতি কি হৈ পৰিছে? জেপি নাড্ডা ডাঙৰীয়া আহি পিনি কৈছে 92 লাখ হিতাধিকাৰীক ভোটাৰ বনাওক, নহ'লে আপোনালোকৰ নীতিকে আজিকালি আপোনালোকৰ স্কিম আফটাৰ স্কিম ৰিলিজ কৰিবলগীয়া হৈছে। আজি কি কৈছে আপোনালোকে? 8000 চাহ শ্ৰমিকক ধন পুৰস্কাৰ। কিহৰ পুৰস্কাৰ? তাৰমানে আপোনালোকে এটা নিৰ্বাচন কেন্দ্ৰিক মানুহক কিনিবৰ কাৰণে এটা এনেকুৱা সাংঘাতিক প্ৰচেষ্টা চলাইছে। যদি পইচাই দিব আছে, আপোনালোকে 351 টকাৰ মজুৰিটোৰ বিষয়ে কি কৰিম? মই যামগৈ এতিয়া, আপোনাক দুজনে কৰিব পাৰিব। বেংকিং ছেক্টৰটোৰ লগত চাহ শ্ৰমিকৰ আমাৰ যি প্ৰায় 2 নিযুত মানুহ আছে জড়িত হোৱা নাছিল, নৰেন্দ্ৰ মোদী দেৱৰ যি ধনজন যোজনাৰ অধীনত সকলোকে তাত সংযোগ কৰা হ'ল, তেওঁলোকৰ বেংক একাউণ্ট এক্টিভ কৰিবলৈ ধন পুৰস্কাৰ দিয়া হ'ল। এটা বেংকিং ছিষ্টেমৰ লগত আজি প্ৰায় সিংহভাগ বাগানৰ মানুহ সোমাই পৰিল। আৰু এই মানুহখিনিক আপোনালোকৰ মনস্তত্বটো অলপ সলনি কৰিব। অসমৰ তেওঁ খাটি খোৱা শ্ৰমিক হ'ব পাৰে, তেওঁলোক কিন্তু বিক্ৰী নাযায়। আপুনি হিমন্ত বিশ্ব আপোনালোকে যাক জেলত দিম বুলি কৈছিলে, এতিয়া আপুনি এজন উচ্চ শিক্ষিত আপুনি যি কথাই নকওক কিয়, আপুনি অখিল গগৈ, লুৰিণ গগৈ বা যিটো আপোনালোকৰ দল, সেই দলটোৰ প্ৰতিনিধি হিচাপে কথা কৈ আছে। এতিয়া প্ৰদীপ দাই যিখিনি কথা কৈ আছে সেইখিনি তেওঁৰ দলটোৰ হৈ কথা কৈ আছে। এতিয়া আজিৰ দলটোত মই যিখিনি কৈছো মোৰ দলৰ প্ৰতিনিধি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পূৰ্বে কংগ্ৰেছত আছিল, তেওঁ কংগ্ৰেছৰ মুখপাত্ৰ, তাৰ এগৰাকী দায়িত্বশীল হিচাপে কি কৈছিল এইটো আমি যিগৰাকী ক'ব তেওঁক আক্ৰমণ কৰিম, আমি কমেই তেতিয়া কৰিছিলো। আজি তাৰিখত আপোনাক কৈছো, এতিয়া কথা হ'ল, এতিয়া সেইটো দল আৰু নীতি বিৰোধী। এতিয়া আপুনি যে কৈছে চাইকেল চলোৱা ইত্যাদি,
200 কিলোমিটাৰ চাইকেল চলোৱা এই যে 200 200 কিলোমিটাৰ চাইকেল পবিত্ৰ চলোৱা মাৰ্কেট আৰু এটা প্ৰশ্ন মই এটা প্ৰশ্ন আপোনালোকে তেখেতসকলে কৈ আছে কিন্তু আপোনালোকে হাগ্ৰামা মহিলাৰ বিৰুদ্ধেও মন্তব্য কৰিছিল দুৰ্নীতি কিন্তু এতিয়ালৈকে একো হোৱা নাই কিন্তু এমাহ হৈ গ'ল আপোনালোকৰ সেই মন্তব্যটো আমাৰ কিন্তু আমাৰ নিজৰ দলৰ আৰ পি শৰ্মাৰ জীয়েকৰ বিষয়ে আমি কৰিছিলো কিন্তু গতিকে আমি আমাৰ দলত আৰু এগৰাকী মানুহ সিদিনাখন কোনে চাইন কৰিছিল ইউটিলাইজেশ্যন চাৰ্টিফিকেট অট'নমাছ বডিৰ বিষয়ে নাজানে নেকি না আপুনি কওকচোন ফান ইউটিলাইজেশ্যন চাৰ্টিফিকেট কোনে চাইন কৰিছিল অট'নমাছ কাউন্সিল এখনৰ অট'নমি যদি নাজানে আপুনি টকছত নাই আপুনি হিমন্ত বিশ্ব চাইন কৰিছিল নাই অট'নমাছ কাউন্সিল এখনৰ অট'নমি যদি নাজানে আপুনি নাজানিব পাৰে ওলাই পৰিছে অট'নমাছ কাউন্সিল এখনৰ অট'নমি থাকে আৰু মূল কথা তেওঁলোকলৈ শুভেচ্ছা আছে কিন্তু পুনৰবাৰ কৈছো তেখেতসকলৰ তাৰমানে তেওঁলোকে এতিয়া উচ্চবেচ্য আৱেগিকভাৱে কিবা ক'ব পাৰে কিন্তু আমাৰ লগত যিটো আপুনি হিতাধিকাৰীৰ কথা ক'লে হিতাধিকাৰীসকল কিয় কৃতজ্ঞ নহ'ব 3.5 লাখ ঘৰ বনাই দিছো আমি তাৰ 3 লাখ মই যামগৈ আপুনি কৈ থাকিব আপুনি নিজৰ বাবে কৈ থাকিব একপক্ষীয়ভাৱে এই যে 3.5 লাখ মানুহে যিটো কংগ্ৰেছৰ দিনত আগতে মধ্যভোগীক পইচা দিলে উল্লেখ হৈছিল ঘৰ আজি তাতকৈ দুগুণ পইচা পাইছে তেওঁলোকে ডাইৰেক্টলি ধন জন যোজনাত মোদীজীয়ে একাউণ্ট খুলি দিছিল পোনপটীয়াকৈ ধন আহিছে মাজত কোনো দালাল নাই মাজত কোনো আন্দোলনকাৰী আগতে দম দি যি নকওঁ সেইখিনি কথা যি ওলাইছিল আন্দোলনকাৰী বিপ্লৱী তেওঁলোকো নাই পোনপটীয়াকৈ পাইছে সেই 3.5 লাখ পৰিয়ালৰ 3 লাখ পৰিয়াল 7 লাখ পৰিয়াল কি আমাৰ প্ৰতি কৃতজ্ঞ নহয় বুলি ভাবিছে নেকি তাত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মানুহ আছিল যদিও চৰকাৰৰ প্ৰতি দলৰ প্ৰতি নহয় চৰকাৰটো আমি চলিছো কি অযুক্তিকৰ কথা কৈছে চৰকাৰৰ দায়িত্ব আছে 18 লাখ 50 হাজাৰ আই মাতৃ বিধৱা দিব্যাংগ মানুহে আজি বাৰ্ষিক 10,000 টকাকে পাব কোনো মধ্যভোগী নোহোৱাকৈ সেই মানুহখিনি কিয় কৃতজ্ঞ নহ'ব কৃতজ্ঞ হোৱাত বাধা কিহৰ 21,000 ৰাস্তা বনাই দিছো আপুনি তাৰ ওপৰতে চাইকেল চলাইছে পবিত্ৰ মাৰ্কেট আপুনি লাখ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিছো 3টাকৈ চিলিণ্ডাৰ আমি হাৰিয়াৰ সময়ত দিছো পবিত্ৰ মাৰ্কেট ছাত্ৰ ছাত্ৰী আজি বিনামূলীয়া শিক্ষা পাইছে কৃতজ্ঞ দুৰ্নীতিবিহীনভাৱে হয় অন্তিম প্ৰশ্নটো মই আপোনাক সুধি আছো মই অন্তিম প্ৰশ্নটো পবিত্ৰ মাৰ্কেটক সুধি আছো আপোনালোকে যে ইমান দিন এ টিম বি টিম এনেকে যে কৈ আছিলে এজেপি ৰাইজৰ দল সকলোকে যে কৈ আছিলে তাৰমানে কৰবাত নহয় কৰবাত এইটোৱে ৰণৰ কৌশল আছিল যে সকলো বেলেগ বেলেগ হওক আৰু আপোনালোকৰ ৰাস্তা চাফ হওক আপোনালোকে যে কৈ আছিল যে এ টিম অমুক বি টিম দেখিবই নহয় তাৰমানে এইখিনি যে কৈ আছিলে তাৰমানে আপোনালোকে কৈ আছিল যে চব ভাগ হৈ থাকক আপোনালোকৰ ৰাস্তাটো ইজি হওক অফিচিয়েলি কৈছে যে পাৰ্টিবিলাকৰ নামেই পাহৰি গৈছো গোটেইখিনি ভাই একলগ হৈ কিবা আপোনালোকৰ ষ্ট্ৰেটেজি এইটো আছিলে এতিয়া চাওক এতিয়া কংগ্ৰেছ আপুনি প্ৰশ্নটো উত্তৰ দিয়া নাই তেওঁলোক যদি চল্ড আউট হয় উপায় নাই তেওঁলোক ৰাইজৰ মানে বেলেগ বেলেগ হৈ থাকক আপোনালোকৰ ৰাস্তাটো তেওঁলোক একত্ৰিত সেই কথাটো উত্তৰটো আপোনাকে দি আছো মই যোৱাৰ আগতে এই একেখিনি মানুহ অখিল গগৈদেৱ নৰীনজ্যোতি গগৈদেৱ আজমল ৰিপুণ বৰা তেওঁলোকেতো বিগত বছৰকেইটাতো আমাৰ বিৰুদ্ধাচৰণ কৰিছে তৎসত্ত্বেও আমি তিৱা ইলেকশ্যনতো জিকিছোঁ পঞ্চায়তো জিকিছোঁ 7খন আছিল লোকসভা এখন কেব কা বুলি আমাক মিথ্যাচাৰত হেৰি কৰিব বিচাৰিছিল আবদ্ধ কৰিব বিচাৰিছিল 7খনৰ পৰা 9খন হ'ল ভোটৰ পাৰ্চেণ্টেজ বাঢ়িল 35খন তিৱা এখনত জনগোষ্ঠীয় মানুহ তেওঁলোকে ইগনোৰ কৰিব পাৰে আমি নকৰোঁ কাৰ্বি ৰাভা বড়ো অসমীয়া তিৱা প্ৰত্যেকগৰাকী মানুহে এই মিথ্যাচাৰ আমি জিকিলোঁ আছিল ৰাইজৰ দল তেওঁলোকে ঘৰে ঘৰে আমাৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল তেওঁলোকক নচ্ছাত কৰি দিলে গতিকে প্ৰত্যেকটো ইলেকশ্যনত এইবিলাক মিথ্যাচাৰ দিছো তেওঁলোকৰ প্ৰতি আমাৰ আজিৰ তাৰিখত কৈছো দে আৰ গোইং টু গেট এ বিগ জিৰো নৈৰাজ্যবাদ অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব কাক জিৰো কৰে কাক হিৰো কৰে মানে ৰাইজে উদঙাই দিব হয় কাক জিৰো কৰে কাক হিৰো কৰে সেইটো অসমৰ ৰাইজে অসমৰ যি জনতা আছে তেওঁলোকে অন্তিম সিদ্ধান্ত ল'ব এইটো এটা এই মুহূৰ্তত হ'ব মই পবিত্ৰ মাৰ্কেটা আপোনাৰ পৰা অন্তিম মন্তব্য লৈছো এটা বা দুটা শব্দ দৰ্শকৰ পৰা মই বিদ্যালয় হয় ধন্যবাদ জনাইছো মই যাব বিচাৰিছো প্ৰদীপ বৰুৱা ডাঙৰীয়া আপোনাৰ অন্তিম মন্তব্য এইবাৰ আচলতে এই যি নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনটো অসমৰ মানে ভাষা সংস্কৃতি ৰক্ষাৰ এক যুঁজ অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজ এই যুঁজত আঞ্চলিকতা বনাম মানে ৰাষ্ট্ৰীয়তাবাদ এই দুইকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব আৰু ইয়াত ৰাইজে মানে বিপুলভাৱে ৰাইজৰ দল আৰু মানে অসম জাতীয় পৰিষদৰ এই সন্মিলিত
মিত্ৰশক্তিক ভোট দিব আৰু চৰকাৰ দিছপুৰত চৰকাৰ গঠন আপোনালোক মই অভিজিত কমল ভূঞা আপোনাৰ অন্তিম মন্তব্য ল'ব বিচাৰিছোঁ চাওক এইখিনিতে এটা কথা কৈছোঁ এখেতলোকে বিজেপি দলটোৱে যিমানেই যি মন্তব্য নকৰক যিমানেই তেখেতলোকে ৰাইজক আকৰ্ষিত ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ তেখেতলোকে নিৰ্বাচন কেন্দ্ৰিক আঁচনি নবনাওক বা বিভিন্ন কথা নকওক কিন্তু এইটো কথা খাটাং যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা আন কোনোবাই হওক 1000 কিলোমিটাৰ চাইকেল মৰুৱাম আমি আৰু চাইকেল মৰুৱাৰ পাছতো তেখেতলোকৰ কিন্তু 2021ত তেখেতলোকৰ জয়যাত্ৰা নহ'ব ইয়াত মোদী আহিব পাৰে 4বাৰ আহক এমাহত বা তেখেতলোকে আৰু প্লেন বনাওক 1000জন অমিত শ্বাহ আহি পিনি দম্ভালি মাৰক ইয়াত অসমৰ ৰাইজে আৰু ভুল নাযায় আৰু এই এখেতলোকৰ আজি শংকিত কাৰণে তেখেতলোকে স্কিমৰ আফটাৰ স্কিম দিবলগীয়া হৈছে বিভিন্ন ঘোষণা কৰিবলগীয়া আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ অধিসূচনা জাৰিয়ে হোৱা নাই 4বাৰকৈ আহিবলৈ ওলালে গম পাইছে যে অসম এবাৰ হাতৰ পৰা ওলাই গৈছে আৰু 2021ত যিহেতু বৰুৱা ডাঙৰীয়াই কৈছে যে এইবাৰৰ নিৰ্বাচনী যুঁজ দুকুনিয়াই হ'ব ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক আমি কংগ্ৰেছক বিজেপিৰ লগত ছেপাৰেট নাই কৰা কংগ্ৰেছ আৰু বিজেপি একেটাই দল ৰাষ্ট্ৰীয়তাবাদী আৰু শোষণবাদী মনোভাৱৰ দিল্লীৰ পৰা এটা নিৰ্দেশ দি পিনি আমাক কণ্ট্ৰল কৰিব বিচাৰে আৰু AIDF যিটো সাম্প্ৰদায়িক আমি তেখেতলোককো একেলগে এটা ছাইডত ৰাখিছোঁ আৰু ৰাইজৰ দলৰ লগত অসম জাতীয় পৰিষদ তথা ASDC আৰু আমি বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি হৈ অসমৰ ৰাইজৰ পক্ষে থিয় দিব 2021ত আৰু জয় নিশ্চিত হয় ধন্যবাদ জনাইছোঁ আপোনাক দুইজনকে ধন্যবাদ জনাইছোঁ অভিজিত কমল ভূঞা আপোনাক ধন্যবাদ জনাইছোঁ আৰু প্ৰদীপ বড়ো আপোনালোক দুইজনকে ধন্যবাদ জনাইছোঁ পবিত্ৰ মাৰ্ঘেৰিটাকো ধন্যবাদ জনাইছোঁ কিন্তু প্ৰথমবাৰ বাবে মোৰ যদি ভুল হোৱা নাই চাগে অসমৰ ৰাজনীতিৰ ইতিহাসত প্ৰথমবাৰ বাবে দেখা পোৱা গৈছে যে এনেধৰণে ত্ৰিকোণীয় মিত্ৰ শক্তিৰ যুঁজ য'ত শাসকীয় বিজেপিৰ মিত্ৰজোঁট আছে বিৰোধীৰ কংগ্ৰেছৰ নেতৃত্বত এটা মিত্ৰজোঁট আছে আৰু য'ত নতুন আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে এটা মিত্ৰজোঁট আছে আৰু এনেকুৱা ধৰণৰ মিত্ৰজোঁটৰ দ্বাৰা প্ৰতিদ্বন্দ্বিতা কৰা চাগে অসমৰ ইতিহাসত মইতো গেৰেণ্টি দি ক'ব নোৱাৰোঁ কিন্তু সম্ভৱতঃ মই যিমান দূৰ জানো এইটোৱে চাগে প্ৰথম নিৰ্বাচন হ'ব য'ত ইমান বৃহৎ সংখ্যাত মিত্ৰ শক্তি একেলগে আহিছে কাৰ কথাৰ প্ৰতি ৰাইজে নিজৰ সমৰ্থন দিব বিজেপিৰ কথাৰ প্ৰতি ৰাইজে সমৰ্থন দিব নে কংগ্ৰেছৰ মহামিত্ৰজোঁট নে নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰতি ৰাইজে নিজৰ সমৰ্থন দিব সেইটো সমাগত সময়ত গম পোৱা যাব কাক প্ৰত্যাখ্যান কৰিব কাক আঁকোৱালি ল'ব সেই সিদ্ধান্ত অসমৰ সৰ্বসাধাৰণে গ্ৰহণ কৰিব অহা এপ্ৰিল আৰু মে' মাহত আৰু টাইম 8ৰ বিশেষ অনুষ্ঠানৰ পৰা মই টিকিট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ